জামুগুৰিহাটত এইবাৰ ঠিকাদাৰৰ ময়মতালি বিদ্যালয় কৰ্তৃপক্ষৰ বাধা নামানে ঠিকাদাৰে বন বিভাগৰ অনুমতি অবিহনে কাটি তহিলং কৰিলে মূল্যৱান গছ যি সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে অমৃত বৃক্ষ আঁচনিৰ জৰিয়তে কোটি কোটি গছপুলি ৰোপণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সেই সময়তে শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ৰঙাচকুৱাৰ এখন ছচিয়েল ফৰেষ্টৰ মূল্যৱান গছপুলি কাটি তহিলং কৰিলে শিৱা ইনফ্ৰাটেক LLP নামৰ এটা কোম্পানীয়ে তথ্য অনুসৰি অসম চৰকাৰে বিদ্যালয়সমূহত আদৰ্শ গৃহ নিৰ্মাণৰ বাবে প্ৰতিটো সমষ্টিৰ একোখনকৈ বিদ্যালয়লৈ 8 কোটিকৈ টকা আবণ্টন দিছে সেই অনুসৰি নদুৱাৰ সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটৰ ৰঙাচকুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়েও 8 কোটি টকাৰ গৃহ লাভ কৰিছে এই বিদ্যালয়ৰ গৃহ নিৰ্মাণৰ বাবে নিবিদা লাভ কৰা ঠিকাদাৰ গৰাকীয়ে গৃহ নিৰ্মাণৰ নামত বিদ্যালয়খনৰ প্ৰাংগণত থকা প্ৰায় 3 বিঘা মাটিৰ মূল্যৱান গছ কাটি তহিলং কৰিলে বাৰে বাৰে বাধা দিয়াৰ পাছতো কোনো ধৰণৰ গুৰুত্ব নিদিলে ঠিকাদাৰ গৰাকীয়ে হয় আমাৰ এটা কনষ্ট্ৰাকশ্যন কোম্পানী তেওঁলোকে 8 কোটি টকাৰ এটা বিল্ডিঙৰ কাৰণে আমাৰ বিদ্যালয়লৈ আহিলে আৰু তেওঁলোকৰ যি ধৰণে নিৰ্দেশ দিয়া আছে সেই ধৰণে তেওঁলোকে জেগা ঠাই তেওঁলোকে চাই সেইমতে তেওঁলোকে কাম কৰিবলৈ বিচাৰিলে এতিয়া আমি কৈছিলোঁ যে এইখিনি জেগাত আমাৰ গছ আছে গতিকে এই জেগাখিনি এৰি অলপ আগুৱাই যদি বনায় তেতিয়াহ'লে আমাৰ কিছু গছ খুব দুই এডাল হয়তো কটা যাব পাৰে আৰু সেইধৰণে আমি তেওঁলোকক জনাইছিলোঁ কিন্তু তেওঁলোকে ক'লে নহয় আমাৰ যিটো নিৰ্দেশ আমাৰ যিটো দিয়া আছে আমি সেইমতেই কৰিব পাৰোঁ গতিকে সেইধৰণে তেওঁলোকে কাম কৰিবলৈ আগবাঢ়িল আৰু এই বিষয়টোৰ লগত আমাৰ বিদ্যালয় তেনেকুৱা বিশেষভাৱে কোনো তেনেকুৱা জড়িত নহয় খালি আমাৰ জেগাটো তেওঁলোকে আহি বিদ্যালয়খন আমি জেগাটো দেখুৱাই দিব লাগে কিন্তু আমি পৰিৱৰ্তন কৰিব তেনেকুৱা আমাৰ সুবিধা নাই তথাপি আমি এটা ৰিকুৱেষ্ট কৰি চাইছিলোঁ কিন্তু তেওঁলোকে ক'লে নহয় আমাৰ যি ধৰণে নিৰ্দেশ আছে আমি সেই ধৰণে কৰিব লাগে গতিকে তেওঁলোকক আমি কৈছোঁ যে আপোনালোকে গছ গছনিখিনি এতিয়া আপোনালোকে বিভাগীয় নিৰ্দেশ মৰ্মেত আপোনালোকে নিৰ্দেশ যেনেকৈ দিয়ে সেই ধৰণে যোগাযোগ কৰক আৰু সেইমতে কামখিনি কৰক তেওঁলোকে কথাখিনি কিমান কি কৰিলে কিন্তু দেখা গ'ল তেওঁলোকে কিছুমান গছ তেওঁলোকে উঠাই পেলাই তেওঁলোকে সেই জেগাত বিল্ডিং আৰম্ভ ঠিক কৰা নাই কিন্তু কাম কাজখিনি আৰম্ভ কৰিছে গতিকে আমি কেইবাবাৰো কৈছিলোঁ আমি SMDCৰ লগত আমি আলোচনা কৰি জেগা দেখুৱাইছিলোঁ কিন্তু তেওঁলোকে সেই কথাটো বিদ্যালয় কৰ্তৃপক্ষৰ বাধা আৰু বন বিভাগৰ অনুমতি অবিহনেই ছচিয়েল ফৰেষ্টৰ অধীনত থকা এই মূল্যৱান গছসমূহ কাটি পেলোৱাত এতিয়া চৌদিশে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ৰাজহুৱা অভিযোগক অংগুষ্ট প্ৰদৰ্শন কৰা এইগৰাকী ঠিকাদাৰৰ বিৰুদ্ধে প্ৰশাসনৰ ভূমিকা কি হ'ব তাৰ বাবেহে এতিয়া ৰৈ আছে অঞ্চলটোৰ সচেতন মহল অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ জামুগুৰিহাট।